19 সেপ্টেম্বৰ তাৰিখে ছিংগাপুৰত আমাৰ অসম তথা ভাৰতবৰ্ষৰ গৌৰৱ অসমৰ যুৱ প্ৰজন্মৰ হিয়াৰ আমঠু জুবিন গাৰ্গদেৱৰ অসাময়িক মৃত্যুত আমি সকলো শোকত নিয়মান। আমি আজি এই ৰঙাচুকুৱা অঞ্চলৰ বিভিন্ন ধৰ্ম ভাষাভাষী লোকসকল লৈ তেখেতৰ আজি আত্মা চিৰশান্তি কামনা আৰু সদ্গতিৰ অৰ্থে আদ্যশ্ৰাদ্ধৰ আয়োজন কৰিছোঁ। এই আদ্যশ্ৰাদ্ধৰ অনুষ্ঠানটোৰ সংগতি ৰাখি আমি আজি প্ৰায় 15টা নাহৰ গছপুলি ৰোপণেৰে তেখেতৰ স্মৃতি যুগমীয়া কৰি ৰাখিবৰ কাৰণে গছপুলি ৰোপণৰ ব্যৱস্থা কৰিছোঁ। আমি প্ৰতিজোপা গছৰ দায়িত্ব প্ৰতিজন ব্যক্তিয়ে লৈছে আৰু যে আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ যিটো স্মৃতি যে আমি যুগমীয়া কৰি ৰাখিবৰ কাৰণে এই ব্যৱস্থা কৰা হৈছে। আজি আপোনালোকৰ মাধ্যমেদি আমি ক'ব বিচাৰোঁ যে জুবিন গাৰ্গদেৱৰ যিটো অসাময়িক মৃত্যু তাত ছিংগাপুৰত যি ধৰণৰ ঘটনা ঘটিল তাৰ উচিত তদন্ত কৰি জুবিন গাৰ্গক উচিত ন্যায় দিবৰ কাৰণে আমি আপোনালোকৰ মাধ্যমেদি আমি দাবী জনাওঁ। আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ আমি আজি ইয়াত বিভিন্ন জাতি জনগোষ্ঠী লৈ আমি ইয়াত আজি নাম ভাগ অনুষ্ঠিত কৰিছোঁ। আমাৰ যিহেতু জুবিন গাৰ্গদেৱে আমাৰ কোনো জাতি নাই, আমাৰ ধৰ্ম নাই, আমাৰ ভাষা নাই, সেই আদৰ্শটোকে লৈ আজি আমি ৰঙাচুকুৱা মাজমজিয়াত আমাৰ ৰঙাচুকুৱা সুদৌ গোটেইকেইখন গাঁও লগ হৈ আমি ইয়াত আমাৰ মুছলিম ধৰ্মাৱলম্বী লোক আছে, আদিবাসী আছে, নেপালী আছে, অসমীয়া আছে, এই গোটেইখিনিয়ে প্ৰত্যেকে এটা এটা নাম ইয়াত আজি অনুষ্ঠিত হৈছে। নাম গাব গতিকে আমাৰ সকলো ৰাইজ বহি আছে, নামৰ কাৰণে প্ৰস্তুত আৰম্ভ হৈছে। গতিকে ইয়াত আমি এই অনুষ্ঠানটোত সকলোৱে আগভাগ লোৱাৰ বাবে আমি সকলো ৰাইজকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমি আৰু এটা কথা ইয়াত আমি ক'ব বিচাৰোঁ যে আমাৰ জুবিন গাৰ্গৰ যি মৃত্যু হ'ল যেনেকৈ হওক আমাক সেই মৃত্যু হোৱাৰ উচিত তদন্তটো আমাক চৰকাৰে কৰি দিব লাগে বা আমি উচিত ন্যায় বিচাৰিছোঁ।